মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এইটো ভিডিঅ'ত অনুশীলনী 4বিৰ 12 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াতে আমাৰ দিয়া হৈছে এটা সমান্তৰিকৰ দুটা ওচৰা-ওচৰি কোণৰ মাপ 7x - 3 হোল ডিগ্ৰী আৰু 8x + 18 হোল ডিগ্ৰী হলে আটাইকেইটা কোণৰ মাপ উলিওৱা। ইয়াতে আমি এটা সমান্তৰিক ধৰি লওঁ। ধৰা হল এ বি চি ডি এটা সমান্তৰিক। এই সমান্তৰিকটোৰ ওচৰা-ওচৰি কোণ দুটা হল 7x - 3 আৰু 8x + 18। গতিকে এই দুটা এ বি ওচৰা-ওচৰি কোণ। গতিকে এখানে আমি লিখি লওঁ লেট এ বি চি ডি এটা সমান্তৰিক। এই সমান্তৰিকটোৰ এংগেল এ ইকুৱেল টু কি হ'ব এংগেল চি, কাৰণ সমান্তৰিকৰ বিপৰীত বাহু সমান। এইটো আমি 1 নম্বৰ দিলো। আৰু এংগেল বি লগত এংগেল ডি সমান হ'ব, এইটো আমি 2 নম্বৰ দিলো। এতিয়া এংগেল এৰ মানটো হল 7x - 3 আৰু এংগেল বি মানটো হল 8x + 18। এইখিনি দিয়া আছে। তাৰপিছত আমি এটা সূত্ৰ লিখিব লাগে যে সমান্তৰিকৰ ওচৰা-ওচৰি কোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী। এই দুটা আমি লিখিব লাগে। আমি জানো যে সমান্তৰিকৰ ওচৰা-ওচৰি কোণৰ সমষ্টি 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে আমি কি লিখিম? দেয়াৰফৰ আমি ইয়াতে লিখিম এংগেল এ প্লাছ এংগেল বি, এই দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী। গতিকে ইয়াত যদি আমি হেৰি কৰোঁ মানকেইটা বহাই দিওঁ, এংগেল এৰ মানটো কিমান আছিলে 7x - 3 আৰু এংগেল প্লাছ হ'ব। তাৰপিছত এংগেল বিৰ মানটো আছিল 8x + 18 ইকুৱেল টু 180 ডিগ্ৰী। তাৰপিছত এতিয়া আমি এই দুটা সমাধান কৰিম। এতিয়া 7x আৰু 8x যোগ কৰিলে হ'ব 15x আৰু 18 ৰ পৰা 3 মাইনাছ কৰিলে হ'ব +15 ইকুৱেল টু 180। 15x 180 এইটো সৌফালে গ'লে হ'ব মাইনাছ। তাৰপিছত 15x ইকুৱেল টু ইয়াৰ পৰা যদি আমি 15 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান থাকিব 165। তাৰপিছত 15 যদি সৌফালে যায় তেতিয়াহ'লে হৰণ হ'ব 165 / 15। তো ইয়াতে হৰণ কিমান বাৰ যাব 11 বাৰ। যেহেতু 16ৰ ভিতৰত এবাৰ 1 বাছে 15ৰ ভিতৰত আকৌ এবাৰ। এক্সৰ মান যদি 18 পালোঁ তেতিয়াহ'লে আমি এই এ আৰু বিৰ মান কিমান হ'ব উলিয়াব পাৰিম। তো এতিয়া আমি কি কৰিম, এংগেল এ ইকুৱেল টু কি আছিলে এংগেল চি। তো এংগেল এৰ মানটো আছিলে কিমান 7x - 3। তেতিয়াহ'লে এটা কি হ'ব এক্সৰ মানটো আমি যদি বহাই দিওঁ, এক্সৰ মান 11 - 3, তো 77 - 3, 77ৰ পৰা -3 কৰিলে কিমান থাকিব 74 ডিগ্ৰী। অৰ্থাৎ এ আৰু চি কোণ প্ৰত্যেকটোৱে কিমান হ'ব 74 ডিগ্ৰীকৈ হ'ব। তাৰপিছত আৰু যদি আমি হেৰি কৰোঁ এংগেল কি আছিলে এংগেল বি প্লাছ এংগেল চি, এইটো হেৰি আছিলে এংগেল বিৰ মানটো কিমান আছিলে এইটো ইকুৱেল হ'ব, কাৰণ এংগেল বি আৰু এংগেল ডি সমান। এইটো ডি লিখিব লাগিব। এইটো আমাৰ 2 নম্বৰটো আছিলে, এইটো 1 নম্বৰ আছিলে, এইটো 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ। তো 2 নম্বৰটোৰ পৰা আমি কি পাম এংগেল বি আৰু এংগেল ডি সমান, আৰু এংগেল বিৰ মানটো আছিলে 8x + 18। গতিকে ইয়াতে আমি 8 × xৰ মান হ'ল 11 + 18। গতিকে ইয়াতে হ'ব 88 + 18, 8 8 16 6, 8 1 9, 1 10, 106 ডিগ্ৰীকৈ হ'ব এ বি আৰু ডি কোণৰ মান। তেতিয়াহ'লে আমি গোটেইকেইটাই পালোঁ।
এ আৰু চি প্ৰত্যেকটোৱে হ'ব 74 ডিগ্ৰীকৈ আৰু বি আৰু ডি প্ৰতিটো কোণৰ মান হ'ব 106 ডিগ্ৰীকৈ। গতিকে চাৰিটা কোণৰ মান আমি পালোঁ। এইখিনি আছিল এই 12 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।